নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচালন সম্প্ৰচাৰিত হয়তো অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰাৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। তেওঁৰ বান্ধৱীজনীয়ে ৰীতাক তেখেতৰ সহজ হ'ল মুখখন দেখি তোৰ চিম্পেথি হোৱা নাই, মোৰ এনেকুৱা লাগিছে যেন তোৰ বুকুত এঠাইত সাজ বহাইছে যেন পাইছো বুলি ৰীতাৰ আগত ক'ব। আৰু তেতিয়া ৰীতাই ক'ব নোৱাৰো, কিন্তু তেখেতক দেখিলে মোৰ কোনোবা জগতৰ প্ৰাণী যেন লাগে বুলি বান্ধৱীজনীৰ আগত ক'ব। এতিয়া বাৰু ৰীতাই অনিক ভাল পাই পেলাইছে নেকি দেখিবলৈ পাব অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনটিত সুৰঞ্জনে আদিত্যক লগ ধৰিবলৈ অফিচলৈ আহিব আৰু আদিত্যক লগ ধৰাত আদিত্যই সুৰঞ্জনাক তোমাক বেয়া ব্যৱহাৰ কৰিবলৈ অধিকাৰ মই কাকোৱে দিব নোৱাৰো, সি লাগিলে যোনেই নহওক বুলি সুৰঞ্জনাৰ আগত ক'ব। এতিয়া বাৰু আদিত্যই অনুক বহুত বেয়াকৈ ক'ব নেকি দেখিবলৈ পাব অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনটিত অনি ঘৰলৈ অহাত বহুত দেৰি হোৱাত মিতু অনিৰ ওচৰলৈ আহি মই ঠিকেই ধৰিছিলো, আজিও চাগে তোক সেই মদাহীজনে ধৰিলে বুলি অনিক সুধিব। এতিয়া বাৰু অনিয়ে মিতুক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে অদম্য যাত্ৰাৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ ধন্যবাদ।